আমাৰ চিলগাৰ্ড যিটো অসম সমবায় মৰাপাট কল এইটো আমাৰ অসমৰ গৌৰৱ আৰু এই মিলটোৰ লগত আমাৰ কলিয়াবৰীয়া ৰাইজ আমাৰ বেপাৰী বন্ধুসকল আৰু দোকানীসকল সব ইয়াত জড়িত হৈ আছে। আজি দুষ্কৃতিকাৰীসকলে দুটা পাৰ্টি আমি শুনা পাইছোঁ, দুটা পাৰ্টি ইয়াত কিবা এটা জেং লগাই মিলটো বন্ধ কৰিছে, এস্কাল এটা কৰি পেলাই ইয়াত কিবা এটা পেকেজ ঘোষণা কৰিছে শুনিছোঁ। সেই টকাটো সোনকালে মোকলাই দিয়ে আৰু আমাৰ বেপাৰীবিলাকক পইচা দিয়ে, বেপাৰীবিলাকে টকাটো পাই আকৌ মৰাপাট দিয়া আৰম্ভ কৰে, মিলটো যাতে নতুন কৰি আকৌ চলে সেইটোৱে আমাৰ আশা আৰু আমি এইটো অসম চৰকাৰক আহ্বান কৰিছোঁ এইটো যাতে অতি সোনকালে মিলটো আৰম্ভ কৰিবলৈ চেষ্টা কৰে। এই শিলঘাট মৰাপাট কলত 91 চনৰ পৰা মৰাপাট দি আহিছে। প্ৰথম 8-10 বছৰ খুব ধুনীয়াভাৱে এই মিলে আমাক পে'মেণ্টবিলাক দিছে, কিন্তু আমাৰ মৰাপাট ছাৰ বৰাদা আপোনাৰ মৰাপাট লাগেই কাইলৈ মিল নচলিব, ধমাধম য'ৰ পৰাই নহওক মৰাপাট যোগান ধৰিছোঁ আমি বেপাৰীৰ পৰা হওক। আজি বেপাৰীৰ পইচাৰ অভাৱত আমাৰ পইচা দিব নোৱাৰাৰ কাৰণে আজি মই পলাই ফুৰিছোঁ, কাৰণ গৃহস্থৰ পৰা লোৱা আৰু বেপাৰীৰ পৰা লোৱা পাত, এই পাতহে আমি মিলত দিওঁ, আমাৰ ঘৰৰ উৎপাদন নহয়, এইটো কিনি পেলাই দিছোঁ। আজি বেপাৰীসকলক পইচা দিব নোৱাৰাৰ কাৰণে মই আজি প্ৰায় 1 মাহ মই ঘৰত ভিতৰত সোমাই আছোঁ। দুখ লগা বিষয় হৈছে।